আলোচনা কৰিলোঁ যে আমাৰ মানুহখিনিয়ে ঐক্যবদ্ধ হৈ শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগে, কোনো ধৰণৰ কোনো বেপাৰত উত্তেজিত হ'ব নালাগে। আৰু আমাৰ মানুহখিনি অহা যোৱা আৰু উজনি অসম নামনি অসমত যিবিলাক কথা চলি আছে এইবিলাকতো আমাৰ মানুহ অলপ সজাগ সাৱধানে থকা ভাল। আৰু আমাৰ মানুহ কোনো অৱস্থাতেই যাতে উত্তেজিত বহপতি নহয়, এইকাৰণে আমি এই মিটিংখন মাতি বিভিন্ন অঞ্চলৰ পৰা অলপ মানুহ মাতি আনি তেখেতসকলক এটা দায়িত্ব দিলোঁ যে প্ৰত্যেকৰ এলেকাত আপোনালোকে সৰু সুৰা মিটিং কৰি মানুহখিনি বুজাই দিয়ক যে কোনো ধৰণৰ উত্তেজিত ভাষণ উত্তেজিত বক্তব্য কোনো কমিউনিটিৰ বিৰুদ্ধে আমাৰ বিৰুদ্ধে যদি কোনোবাই কয় আমি যাতে কাৰো বিৰুদ্ধে কথা নকওঁ। সেইকাৰণে এই মিটিংখনৰ মূল উদ্দেশ্য হ'ল এইটো। নাই, এইবিলাকৰ সম্পৰ্কে আজি প্ৰস্তাৱ কৰিছোঁ। ড্ৰাগছ মদ সংখ্যালঘু অঞ্চলত বেছি আছে, চব জেগাতেই আছে কম বেছি পৰিমাণত। আমাৰ এলেকাত অলপ বেছি হ'ব পাৰে, কিন্তু চব জেগাতেই আছে। মানে সেইবিলাক প্ৰচেষ্টা আৰম্ভ কৰিছোঁ আজি, আৰু সেইকাৰণে এটা সৰু কমিটি আজি ইয়াত গঠন কৰা হৈছে। এই কমিটিৰ জৰিয়তে আমি নগাঁও জিলাখন আৰু বিশেষকৈ নগাঁও জিলাখনত আমি প্ৰথমতে অৰ্গেনাইজ কৰিম। তাৰপিছত এতিয়া গোটেই অসমত এই সংগঠনটোৰ মানে যাতে বিস্তাৰ লাভ কৰিব পাৰে আমাৰ কাম কাজত ধান্দা আমি চলাওঁ। একাংশ ব্যক্তিয়ে সামাজিক মাধ্যমসমূহ বিশেষকৈ ফেচবুকত বিভিন্ন ধৰণৰ অচেতনমূলক বক্তব্য বা বিভিন্ন ভিডিঅ' প্ৰেৰণ কৰি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰে। তাৰ কাৰণে আমি প্ৰস্তাৱ লৈ জৰিমনা দিছোঁ। উত্তেজনামূলক বক্তব্য হওক তাৰ কাৰণে আমি জৰিমনা দিছোঁ। মুখ্যমন্ত্ৰীগৰাকীও না, মুখ্যমন্ত্ৰী যিবিলাক বক্তব্য কৰি আছে সেইবিলাক তাৰ পলিটিকেল লাভৰ কাৰণে কৰিছে। 2026 চনত এনেকৈ আকৌ গভৰ্ণমেণ্ট কৰিব পাৰে, তাৰ কাৰণে ধান্দা কৰি আছে। গতিকে মুখ্যমন্ত্ৰীৰ বক্তব্যটো অসমৰ অসমীয়া মানুহ মানে হেৰি উত্তেজিত হোৱা নাই। সঁচা কথা, যিটো স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত নাই পৃথিৱীত কোনো ষ্টেটৰ কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা বক্তব্যটো বিধানসভাত দেখা নাই। কিন্তু আমাৰ দুৰ্ভাগ্য, আমাৰ মুখ্যমন্ত্ৰী ৰাখি আছে। সেই সম্পৰ্কেও আমি হাউচত আলোচনা কৰিছোঁ, আৰু তেখেতৰ বক্তব্যক আমি মানে হেৰি তীব্ৰ নিন্দাও জনাইছোঁ। এজন মুখ্যমন্ত্ৰী তেনেকৈ বক্তব্য ৰাখিব নালাগে। ন্যায় দখল কৰিবই, ম্যাদ দখল কৰিবই। আৰে কোনে কৈছে ম্যাদ দখল কৰিব যাওঁ? মইতো ন্যায়টো পোৱা নাই, কোনো ম্যাদ পোৱা নাই। ৰফিকুল ইছলামে কৈছে বিধানসভাত যে আমি ভাৰতীয় নাগৰিক হিচাপে এই ষ্টেট ডিষ্ট্ৰিক্টৰ পৰা সেই ডিষ্ট্ৰিক্টত যাব পাৰিম। মুখ্যমন্ত্ৰী কৈ আছে যে আপোনালোকে দখল কৰিবই, এনেকুৱা ক'লেতো নহ'ব নহয়। মিয়া বুলি কিয় কয়? আচলতে মিয়া তেখেতেতো কৈছে আমি একচেপ্ট কৰিম বোলে মিয়া। আমাৰ বিধানসভাত কোনো সদস্যও একচেপ্ট কৰিছে মিয়া শব্দটো, গতিকে তেখেতে আৰু নক'ব, সেইটো কথাও কৈছে। মিয়াক আৰু আঘাত নিদিব সেইটো কথাও কৈছোঁ, তাৰ কাৰণে ধন্যবাদ জনাব লাগে। এটা বাতাবৰণ এনেকুৱা সৃষ্টি হৈছে, কিছু ব্যক্তি আৰু সংগঠনে এটা সাম্প্ৰদায়িক সংঘৰ্ষ ৰাখিব খুজিছে বুলি আমাৰ ধাৰণা আছে। তাৰ ভিতৰত বিশেষকৈ সংখ্যালঘু মুছলমানসকলে যাতে কোনো ধৰণৰ উচতনিমূলক কথাত উত্তেজিত নহয়, কোনো কাম যাতে নকৰে, ধৈৰ্যৰতে যাতে সকলো কামবিলাক সমাধান কৰে, তাৰ কাৰণে আমি এটা পৰামৰ্শ দিবৰ কাৰণে আজি এই সভাখন আমি আহ্বান কৰিছোঁ। আমাৰ মুখ্য উদ্দেশ্য হ'ল অসমত সকলো শ্ৰেণীৰ মানুহৰ নহয়, সকলো জনগোষ্ঠীৰ মানুহৰ নহয়, সকলোৰে পৰা সন্মুখীন আছে। মাজে সময়ত ক'ৰবাত কেতিয়াবা কিবা বিপদৰ হ'লেও পৰৱৰ্তী সময়ত এইবিলাক কথা নাথাকে বুলি বিশেষকৈ অসমীয়া হিন্দু মানুহে এই অসমত তথাকথিত যিখিনি মানুহ পোৱা হৈছিল, তথাকথিত যিবিলাক মুছলমান মানুহৰ বিদেশী বুলি কোৱা হয় বা সন্দেহযুক্ত নাগৰিক বুলি কোৱা হয়, তেওঁলোকৰ যথাযথ নাগৰিক আধাৰ কাৰ্ড, নাগৰিক কাৰ্ড, ভোটাৰ কাৰ্ড এইবিলাক সকলোবিলাক থকাৰ পিছত এইবিলাক মানুহৰ বিভিন্ন ঠাইত যিখিনি অসন্মান বা বিকৃতি কৰা হয় তাৰ কাৰণে আমি বহুত অত্যন্ত দুখ পাইছোঁ। কিন্তু এইবিলাক লৈ যাতে অসমত কোনো অশান্তিৰ সৃষ্টি নহয়, সেইকাৰণে আমি ইয়াত নাগৰিক মঞ্চৰ কিছুমান আছে, কিছুমান ব্যক্তিসকলক লৈ এখন প্ৰত্যাহ্বান কৰিছোঁ যাতে কোনো অপ্ৰীতিকৰ ঘটনা ঘটিব নোৱাৰে। এই কথাটো মোটামুটি এইখিনি আমাৰ উদ্দেশ্য। ভৱিষ্যতে যাতে কোনো সমাজৰ শৃংখলা বজাই থাকে, শান্তি শৃংখলা বজাই থাকে, তাৰ কাৰণে আমি এটা সমাধান মঞ্চত আমি বাৰ্তা পঠিয়াবৰ কাৰণে এই সামাজিক ব্যাধি যিবোৰ ব্যাধি আছে, এই ব্যাধিসমূহৰ বিৰুদ্ধে নাগৰিক মঞ্চ কেনেধৰণে ব্যৱস্থা ল'ব? পৰৱৰ্তী সময়ত আজি প্ৰথম সভা হ'ল, পৰৱৰ্তী সময়ত আমাৰ যিদৰে সমাজত
যিবিলাক চৰ্চ যিবিলাক ইত্যাদিত্যাদি যিহেতু সংখ্যালঘু মুছলমান সমাজৰ কথা কৈ আছোঁ মুছলিম মিডিয়াম ল'ৰাবিলাক বিভিন্ন দুষ্কাৰ্যত থকা তাৰ পৰা বিৰত কৰিবৰ কাৰণে আমাৰ চৰকাৰ এটা প্ৰচেষ্টা অব্যাহত থাকিব। মোটামুটিভাৱে আমাৰ যাতে এটা সমাজত সম্প্ৰীতি বজাই থাকে যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক